এভৰিৱান আশা কৰোঁ সকলো ভালে আছে কুশলে আছে। আজি মই বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বেলেগ ফুৰিবলৈ যোৱা বা ক'ৰবাত যোৱা ভিডিঅ' নহয়, এইটো হৈছে আমাৰ ডান্স ক্লাছৰ লগত ৰিলেটেড এই ভিডিঅ'টো। আমাৰ তৰংগিনী ডান্স ষ্টুডিঅ' মৰাণত আমাৰ আজিৰে পৰা সত্ৰীয়া নৃত্যৰ ক্লাছ ষ্টাৰ্ট হৈছে আৰু আমাৰ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হিচাপে আমাৰ লগত উপস্থিত আছে মাজুলীৰ প্ৰণৱ শইকীয়া ছাৰ, আৰু তেখেতে অসম সত্ৰ মহাসভাৰ আণ্ডাৰত আমাৰ ছাত্ৰ ছাত্ৰীখিনিক শিকোৱা হৈছে আৰু ছাৰে এতিয়া শিকাই আছে। মই ছাৰক সুধিম এতিয়া। বিদ্যা কি কয়? ছাৰে শিকাই আছে। তৰ্জনী ইয়াত হৈছে মাজতো মধ্যমা, তাৰ কাণতো অনামিকা, তাৰ কনিষ্ঠনী। আজি প্ৰথম আমাৰ সত্ৰীয়া নৃত্য ক্লাছটো ষ্টাৰ্ট হৈছে। ইয়াৰ পিছত যদি কোনোবা ইচ্ছুক আছে আমাৰ ক্লাছত আহিব পাৰে। প্ৰতি দেওবাৰে 2 বজাৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ সত্ৰীয়া নৃত্যৰ ক্লাছটো, আৰু 12 বজাৰ পৰা আমাৰ ভাৰত নাট্যমৰ ক্লাছটো ষ্টাৰ্ট হয়, আৰু লগতে ফুল বাদ্য ক্লাছটো আমাৰ ষ্টাৰ্ট হ'ব। আৰু আজি সেই প্ৰথম ছাৰে প্ৰথম দিনৰ আহিছে, আৰু আপোনালোকক মই ছাৰৰ অনুভৱ 1 মিনিট ছাৰ। এয়া হৈছে আমাৰ প্ৰণৱ শইকীয়া ছাৰ, তেখেত হৈছে মাজুলী। আমাৰ তৰংগিনী ডান্স ষ্টুডিঅ'ত আজিৰ পৰা তেখেতে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হিচাপে আহিছে, আৰু আপোনালোকেও যদি ইয়াৰ ওচৰে পাঁজৰে যদি কোনোবা ইচ্ছুক সত্ৰীয়া নৃত্যৰ লগত জড়িত ছাত্ৰ ছাত্ৰী আছে আমাৰ বিদ্যালয়লৈ আহিব পাৰে। প্ৰতি দেওবাৰে আমাৰ বিয়লি 2 বজাৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব। আৰু ছাৰ, আপোনাৰ আজি প্ৰথম দিন আহি কেনেকুৱা লাগিছে? ভালেই লাগিছে। ল'ৰা ছোৱালীখিনি মানে ভাল পাইছোঁ আৰু আগ্ৰহ আছে। ইহঁতে মানে শিকালে পাৰিব বুলি ভাবিছোঁ আৰু সেইটো কাৰণেতো মই ভাবিছোঁ মানে সিহঁতি পাৰিব। সেইটো কাৰণে মই যি পাৰিছোঁ অকণমান এইকেইটা আজি অকণমান আৰম্ভণি এটা কৰি দিছোঁ আৰু বহুত শিকাবলৈ আছে। এখন সাগৰ মানে সত্ৰীয়া। ছাৰ হৈছে এতিয়া জ্ঞানৰ ভাণ্ডাৰ, আমাক এতিয়া যিমান পাৰে দিবলৈ কৈছোঁ আমাৰ ছাত্ৰ ছাত্ৰীখিনিক। আজিৰ পৰা যিহেতু আমাৰ সত্ৰীয়া নৃত্যৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল, আৰু যদি কোনোবা আছে আপোনালোকে লৈ আহিব পাৰে আপোনালোকৰ ল'ৰা বা ছোৱালীটোক আমাৰ বিদ্যালয়ত দিব পাৰে। ধন্যবাদ, বাই বাই।